যোৱাকালি আমাৰ ৰিভিউ মিটিং হৈ গ'ল ৰাজ্যিক কাৰ্যালয়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় ৰাজ্যিক সভাপতি আৰু নেতৃবৃন্দ সকলো উপস্থিত আছিলে সকলো জিলাৰ সন্মানীয় জিলা সভাপতিসকল উপস্থিত আছিলে আমি মোৰ্চাৰ সকলো মোৰ্চা প্ৰেছিডেণ্ট ৰাজ্যিকৰ আমি উপস্থিত আছিলোঁ সকলোৰে প্ৰেজেণ্টেশ্যনছখিনি দিয়া হ'ল কোনটো জিলাত কিমান হৈছে কেনেকুৱা হৈছে মোৰ্চাৰো তেনেকৈ দিয়া হৈছে আৰু আমি যি ধৰণে আশা কৰি আছোঁ আমি সেনেকৈ আমি ৰিজাল্ট পাই আছোঁ আপোনালোকে ইতিমধ্যে গম পাইছে যে ভাৰতবৰ্ষত অসম ৰাজ্য প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে সদস্যতা ভৰ্তি অভিযানত আৰু আমি আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো প্ৰচেষ্টা আছে যি ধৰণে তেওঁ দিনে ৰাতিয়ে কঠোৰ পৰিশ্ৰম কৰিছে ৰাইজৰ সঁহাৰি তেওঁৰ লগত আছে ৰাইজৰ আশীৰ্বাদ তেখেতৰ লগত আছে আমাৰ দলটোৰ লগত আছে মাননীয় ৰাজ্যিক সভাপতি মহোদয় যি ধৰণে দলটোক আগুৱাই নিবৰ কাৰণে সকলো ধৰণৰ প্ৰচেষ্টা সকলো কাৰ্যকৰ্তাক উৎসাহ বৃদ্ধি কৰি আহিছে আমি তাৰ ৰিজাল্টটো পাইছোঁ যে ৰাইজৰ আশীষ আৰু আশীৰ্বাদ ৰূপে আমি সদস্যতা ভৰ্তি অভিযানত ভাৰতবৰ্ষত প্ৰথম স্থান দখল কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে 15 তাৰিখলৈকে আমাৰ অনলাইন অফলাইন দুইটাই আকচ আৰম্ভ হৈছে আজিৰ পৰা তো সেইটোতো আমাৰ ৰিজাল্ট ভাল হ'ব আৰু আমি সাকসেসফুল হ'ম নলবাৰীটো নো ডাউট বহুত ভাল হ'ব আৰু SC মোৰ্চা আমাৰ 39 অৰ্গেনাইজেশ্যনেল ডিষ্ট্ৰিক্টৰ ভিতৰত নলবাৰী জিলাৰ SC মোৰ্চাই প্ৰথম স্থান দখল কৰিছে কৰিমগঞ্জে দ্বিতীয় স্থান দখল কৰিছে তেনেকৈ আমি আশা ৰাখিছোঁ যে অনুসূচিত জাতি মোৰ্চা নলবাৰী জিলা আৰু আমাৰ ইয়াত মহিলা মোৰ্চা কিষাণ মোৰ্চা বাকী মোৰ্চাও আছে আমি এটা মানে কনষ্ট্ৰাকটিভ কম্পিটিশ্যন কৰোঁ আৰু কনষ্ট্ৰাকটিভ কম্পিটিশ্যনত আমি চিন্তা কৰিম যে আমাৰ প্ৰথম স্থানটো ভাৰতীয় জনতা পাৰ্টিয়ে পাব লাগে তাৰ কাৰণে আমি কাম কৰিম আৰু আমাৰ আশা আছে যে SC মোৰ্চাৰ ভাল পাৰফৰ্মেন্স থাকিব নলবাৰী জিলাত এইটো মানে বিৰোধীৰ ক'বলৈ একো নাথাকিলে বিৰোধীয়ে এইবোৰ আবুল তাবুল বকে আৰু কিন্তু আপুনি চাওক না এটা এক্সাম্পল আপোনাক কওঁ আমি জোৰ জুলুম কৰি পেলাই 53 লাখ মানুহক কৰি দিম নেকি নহয় 53 লাখ মানুহৰ আঁচনি কাটি দিয়া ভাবুকিটো কেনেকৈ দিব পৰা যাব এটা লজিকটো থাকিব লাগিব এটা লজিক হ'ব লাগিব সংগঠন ভাৰতীয় জনতা পাৰ্টি ইজ আ কেডাৰ বেসড পাৰ্টি সবে জানে আপোনালোকো জানে মানে অল ওভার ইন্ডিয়াই জানে যে দিস ইজ দ্য পার্টি উইচ ইজ আ ক্যাডার বেসড পার্টি পরিবার কেন্দ্রিক পার্টি নহয় ভারতীয় জনতা পার্টি কার্যকর্তার ওপৰত নির্ভরশীল দল হয় পার্টি এই পার্টিটোৱে সদায় কার্যকর্তার ওপৰত নির্ভর হওয়ার কারণে বুথ পর্যায়ের পৰা আজি স্টেট পর্যায়লৈকে আমাৰ মেকানিজম আছে আৰু প্রপার ইউটিলাইজেশন অফ দ্য মেকানিজম হেজ প্রুভড আৰু তাৰ কাৰণে আজি আমি গোটেই ভাৰতবৰ্ষত প্ৰথম স্থান দখল কৰিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ৰাতি দিনে কষ্ট কৰি ৰাইজৰ হকে যি কাম কৰিছে ৰাইজৰ উন্নয়নৰ কাৰণে যিখিনি কাম কৰিছে সেই কামখিনিৰ কাৰণে এবাৰো অপজিশনে কয়নে আজি কংগ্ৰেছৰ সময়ত অসমত কেইটা মেডিকেল কলেজ আছিলে আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পাছত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত অসমত কেইখন মেডিকেল কলেজ হৈছে ৰাস্তা পদূলিৰ অৱস্থা কেনেকুৱা হৈছে বাকি ব্যৱস্থাখিনি কেনেকৈ লোৱা হৈছে প্ৰতিটো ব্যক্তিৰ ঘৰে ঘৰে যাতে অন্ন থাকে মহিলাসকল যাতে স্বাৱলম্বী হয় এই বিষয়কেইটাত গুৰুত্ব কোনে দিছে সৰুতছে সৰু বিষয় ডাঙৰতছে ডাঙৰ বিষয় সমাধান কৰাৰ যদি কোনোবাই সাহস কৰিছে একমাত্ৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে কৰিছে এই কথাখিনি আমি মুক্ত কণ্ঠত জোৰ গলাই কৈ আছোঁ আমিতো লুকাই কথা শৰ্মা আপোনালোকৰ দলৰে আছিল এতিয়া কংগ্ৰেছত যোগদান কৰিছে তেওঁ যথেষ্ট এতিয়া সক্ৰিয় হৈছে কংগ্ৰেছত নলবাৰী সমষ্টি তেওঁ নিশ্চয় ছাব্বিছত প্ৰাৰ্থী হোৱাৰ এটা চাওক আপোনালোকৰ যিটো দলৰে সদস্য আছে তেওঁ এতিয়া সদস্য ভৰ্তি অভিযান সম্পূৰ্ণ বিৰোধিতা কৰিছে চাওক মই এটাই কথা ক'ম যে যদি তেখেত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হ'লহেঁতেন তেতিয়াহ'লে তেওঁ এনেকুৱা ভুল নকৰিলেহেঁতেন তেখেতৰ কাৰণে দুৰ্ভাগ্যজনক কথা যে ভাৰতীয় জনতা পাৰ্টিৰ পৰিবাৰ তেওঁ ব্যক্তিগত স্বাৰ্থত এৰি গ'ল ভাৰতীয় জনতা পাৰ্টিৰ পৰিবাৰটো তেওঁ ব্যক্তিগত স্বাৰ্থৰ কাৰণে এৰি গৈছে ইট হেজ বিন প্ৰুভড
তো আমাৰ তেখেতৰ লগত তেখেতক ক'বলগীয়া একো নাই তেখেত যথেষ্ট গুণী জ্ঞানী বিজ্ঞ ব্যক্তি হোৱাৰ পাছত আনএক্সপেক্টেডলি তেখেতৰ ফালৰ পৰা ইমান ডাঙৰ ভুল তেখেতক দলে কি দিয়া নাই কি পোৱা নাছিলে তেখেতে আজি এই আমাৰ দলৰ ইমানখিনি কাৰ্যকৰ্তা লাখ লাখ কাৰ্যকৰ্তা সেই কাৰ্যকৰ্তাৰ মাজৰ এজন অশোক শৰ্মা ডাঙৰীয়াও আছিলে তেখেতক যথেষ্ট সন্মান কৰোঁ শ্ৰদ্ধা কৰোঁ অশোকদা হিচাপে কিন্তু যিটো ভুল কৰিলে ৭০ বছৰ যিটো দলক গালি পাৰিলে ৭০ বছৰ যিটো দলে আমাৰ ওপৰত শোষণ কৰিলে ৭০ বছৰ নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে যিটো দলে এই দেশটোক বিভাজন কৰিলে তেওঁ কেনেকৈ এই আইডিঅলজিত যাব পাৰিলে সেইটোৱে আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা ধন্যবাদ ওয়েলকাম